নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নজমাই মছজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সমগ্ৰ বিশ্বৰ লগতে ভাৰততো পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আৰু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে জম্মু কাশ্মীৰৰ শ্ৰীনগৰত যোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু লগতে অসমৰ তেজপুৰত অনুষ্ঠিত হোৱা যোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, কাইলৈৰ পৰা আৰম্ভ হ'ব মহা অম্বুবাচী মেলা। আৰু অম্বুবাচী মেলাক লৈ উখল মাখল নীলাচলৰ বুকু। কাইলৈৰ পৰা আৰম্ভ হ'ব মহা অম্বুবাচী মেলা। দেশী বিদেশী ভক্তৰে ভৰি পৰিছে নীলাচলৰ বুকু। কাইলৈ পুৱা 8:43 হ'ব প্ৰবৃত্তি। আৰু এইবাৰ অম্বুবাচীত নাথাকে কোনো VIP বাছৰ ব্যৱস্থা। আৰু 25 জুনৰ নিশা 9:19 হ'ব নিবৃত্তি। পৰৱৰ্তী খবৰ, আজি ঘোষণা কৰা হৈছে মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল। দিনৰ 11 বজাত ঘোষণা কৰা হৈছে পৰীক্ষাৰ ফলাফল। সেৱাৰ অফিচিয়েল ৱেবছাইট sevaonline.org উপলব্ধ হৈছে ফলাফল। লগতে মোবাইল এপ যোগেও শিক্ষাৰ্থীয়ে চাব পাৰিব ফলাফল। ৱেবছাইটৰ পৰা শিক্ষাৰ্থীয়ে ডাউনলোড কৰিব পাৰিব ডিজিটেল মাৰ্কশ্বিট। আৰু এই ডিজিটেল মাৰ্কশ্বিটৰ জৰিয়তে শিক্ষাৰ্থীয়ে কৰিব পাৰিব নামভৰ্তি। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুনৰ বন্দুকৰ শব্দত কঁপি উঠিল ৰাজ্য। এইবাৰ বোকাখাতত আৰক্ষীৰ সৈতে ডকাইতৰ ভয়ংকৰ গুলীয়াগুলী। আৰু এই ঘটনাত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে দুৰ্ধৰ্ষ ডকাইত। লগতে আন 2 দুৰ্ধৰ্ষ ডকাইতকো গ্ৰেপ্তাৰ আৰক্ষীৰ। বোকাখাতত আৰক্ষীৰ সৈতে ডকাইতৰ ভয়ংকৰ গুলীয়াগুলী। আৰু এই ঘটনাত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে এটা দুৰ্ধৰ্ষ ডকাইত। গুলীবিদ্ধ ডকাইতটোৰ নাম পল্লৱ বসুমতাৰী। ডকাইত পল্লৱৰ ভৰিত লাগিছে গুলী। আৰু লগতে আন 2 দুৰ্ধৰ্ষ ডকাইতকো গ্ৰেপ্তাৰ আৰক্ষীৰ। ধৃত গৌতম দলে আৰু বাবু শইকীয়া গ্ৰেপ্তাৰ আৰক্ষীৰ। উল্লেখযোগ্য যে গুলীবিদ্ধ পল্লৱৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 4 জাই সজীৱ গুলীসহ ইটালীত নিৰ্মিত এটা 9mm পিষ্টল। পৰৱৰ্তী খবৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনত স্থগিতাদেশ। অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ কৰাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ইডি। জামিনৰ পিছতো দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মুক্তিত অনিশ্চয়তা। এইবাৰ দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে তদন্তকাৰী সংস্থা ইডি। জৰুৰীভাৱে বিষয়টো বিবেচনাৰ বাবে ইডিৰ আবেদন। আৰু ইডিৰ জৰুৰী বিবেচনাৰ আবেদন গ্ৰহণ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। এতিয়া শুনানি নোহোৱা পৰ্যন্ত কাৰ্যকৰী নহ'ব নিম্ন আদালতৰ ৰায়। উল্লেখযোগ্য যে বৃহস্পতিবাৰে দিল্লীৰ ৰাউছ এভিনিউ আদালতে জামিন দিছিল অৰবিন্দ কেজৰিৱালক। আৰু জামিনৰ বিৰোধিতা কৰি 48 ঘণ্টা সময় বিচাৰিছিল ইডিয়ে। কিন্তু ইডিৰ আবেদন নাকচ কৰে আদালতে। আৰু ইডিৰ আবেদন নাকচ কৰাৰ পিছতে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে তদন্তকাৰী সংস্থাটো। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সংবাদমেল। আৰু সংবাদমেল পাতি নীট পৰীক্ষাৰ বিসংগতিৰ দায়িত্ব স্বীকাৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ। নীটৰ বিসংগতি সন্দৰ্ভত বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। সংবাদমেলৰ জৰিয়তে তেওঁ কয় যে শিক্ষাৰ্থীসকলৰ স্বাৰ্থ আমাৰ প্ৰাথমিকতা। ইয়াৰ লগত কোনো ধৰণৰ আপোচ কৰা নহয়। নীট পৰীক্ষা সন্দৰ্ভত আমি বিহাৰ চৰকাৰৰ সৈতে নিৰন্তৰ যোগাযোগত আছোঁ। শিক্ষামন্ত্ৰী হিচাপে মই এই বিষয়টোৰ দায়িত্ব লৈছোঁ। এই মন্তব্য কৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে এই সন্দৰ্ভত পাটনাৰ পৰা কিছু তথ্য পোৱা বুলি জানিবলৈ দিয়ে। পাটনা আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে। উপযুক্ত তথ্য পোৱাৰ পাছত অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। নীট পৰীক্ষাৰ বিসংগতিত দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সংবাদমেলত জনায় কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। তেওঁ কয় যে চৰকাৰে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিব।
শিক্ষাৰ্থীসকল হৈছে দেশৰ ভৱিষ্যত। গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ ভুল নকৰাটোৱেই আমাৰ প্ৰাথমিকতা। মই সকলোকে কোনো ধৰণৰ উৰা বাতৰি নিবিয়পাবলৈ অনুৰোধ জনাইছোঁ। আমি কোনো অপৰাধীক হাৰি যাব নিদিওঁ। সংবাদমেল পাতি এই মন্তব্য কৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, বিজেপিৰ সাংসদ ভাতৃহৰি মাহতাব লোকসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে নিৰ্বাচিত হ'ল আৰু এই সিদ্ধান্তত ক্ষুব্ধ কংগ্ৰেছ দল। চলিত মাহৰ 24 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব লোকসভাৰ বিশেষ অধিৱেশন। সদন 3 জুলাইলৈকে চলিব। ইয়াৰ পূৰ্বে এইবাৰ বিজেপিৰ টিকটত জয়ী হোৱা উৰিষ্যা বিজেপিৰ জ্যেষ্ঠ নেতা ভাতৃহৰি মাহতাবক প্ৰটেম অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। প্ৰথম দিনা লোকসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ সমাপ্ত হোৱাৰ পিছতহে লোকসভাৰ অধ্যক্ষ পদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ পিছতে ৰাষ্ট্ৰপতিৰ ভাষণ আৰু ইয়াৰ ওপৰত আলোচনা কৰা হ'ব। 27 তাৰিখৰ পৰা আৰম্ভ হ'ব ৰাজ্যসভাৰ অধিৱেশন। একে সময়তে শেষ হ'ব। শপত গ্ৰহণৰ সময়ত লোকসভাত সভাপতিত্ব কৰিব প্ৰটেম স্পীকাৰে। এইখিনিয়ে দায়িত্ব অস্থায়ী অধ্যক্ষৰ। বৃহস্পতিবাৰে বিজেপিৰ সাংসদ তথা সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে নিজৰ এক্স হেণ্ডলত এই কথা জনায়। তেওঁ লিখিছে, সংবিধানৰ 95(1) অনুচ্ছেদ অনুসৰি ভাতৃহৰি মাহতাবক প্ৰটেম অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰি ৰাষ্ট্ৰপতি আনন্দিত হৈছে। অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈকে তেওঁ এই কৰ্তব্য পালন কৰিব। তেওঁ লগতে কয় যে নৱগঠিত লোকসভাৰ সদস্যসকলৰ শপত গ্ৰহণৰ সময়ত প্ৰটেম অধ্যক্ষক সহায় কৰিব সাংসদ সুদীপ বেনাৰ্জী, সুৰেশ কডিকুন্নিল, থালিকুট্টাই বালু, ৰাধামোহন সিং আৰু ফাগুন সিং কুলাষ্টে। নতুন অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈকে তেওঁলোকে এই দায়িত্ব পালন কৰিব। কিন্তু এই সিদ্ধান্তত সুখী নহয় কংগ্ৰেছ দল। তেওঁলোকে আশা কৰিছিল যে তেওঁলোকৰ দলৰ সাংসদ কে সুৰেশক এই দায়িত্ব দিয়া হ'ব। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। সম্প্ৰসাৰণ হ'ব অসম মন্ত্ৰীসভাৰ। 15 আগষ্টৰ আশে পাশে সম্প্ৰসাৰণ হ'ব অসম মন্ত্ৰীসভাৰ। 3জন নতুন মুখৰ নেতা মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা। অৰ্থাৎ 3জনকৈ নতুন বিধায়কে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব। তেজপুৰত আজিৰ দিনটোত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা। গুৱাহাটী মহানগৰীৰ বন্দাত অঘটন। নিশা নামনিমুৱা ৰেলৰ খুন্দাত নিহত হৈছে এজন যুৱক। নিহত যুৱকজন হৈছে চাহিল চাংমা আৰু লগতে এই ঘটনাত আহত হৈছে আন এজন যুৱক। গুৰুতৰভাৱে আহত যুৱকজন হৈছে প্ৰসেনজিৎ দাস আৰু প্ৰসেনজিৎ দাসক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে GMCHত।